হেল্ল' বন্ধুসকল, আছাম কেৰিয়াৰ হাবলৈ আপোনালোকক স্বাগতম। আজি আৰম্ভ কৰোঁ নতুন এটা জবৰ কথা লৈ পেলাই। ইয়াত নতুন এটা জব ওলাইছে, এক্সপৰ্ট ইম্পৰ্টৰ বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্ট 40টা পোষ্ট ওলাইছে। অনলাইন এপ্লাইও কৰিব পাৰিব আপোনালোকে। নেম অফ দ্য পোষ্ট হ'ল মেনেজমেণ্ট ট্ৰেইনিং। ইয়াত লিখা আছে মেনেজমেণ্ট ট্ৰেইনিং। টোটেল পোষ্ট ওলাইছে 40টা। আৰু ইয়াত কেটেগৰী ৱাইজ আছে আপোনাৰ জেনেৰেলৰ আপোনাৰ ইয়াত দিছে 19টা দিছে। জেনেৰেলৰ ST দিছে 5টা, SC দিছে 3টা, OBC দিছে 10টা আৰু EWSৰ দিছে 3টা। পে স্কেলটো ইয়াত লিখি দিছে। পে স্কেলটো আপোনালোকে চাব পাৰে ইয়াতে। পে স্কেলটো ইয়াতে আছে। আৰু ইয়াত যদি কথা ক'ব যাওঁ যে ক্ৰাইটেৰিয়াসমূহ, ইয়াত এজ লিমিট দি দিছে। এজ লিমিট হ'ল 21 বছৰৰ পৰা 21 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 28 বছৰ হ'ব লাগিব। ইয়াত দি দিছে, চাব পাৰিছে। আৰু এজ ৰিলেক্সনো ইয়াত দিছে। এজ ৰিলেক্সনৰ ইয়াত আপোনালোকৰ STক 5 বছৰ দিছে, OBC 3 বছৰ, PWBDত দিছে 10 বছৰ, OBCত দিছে 13 বছৰ। আৰু ইয়াত আৰু এটা আপোনালোকে পাব, এইটো PWBDত বা SC ST 15 বছৰৰ কাৰণে। আহক এতিয়া কথা পাতোঁ আমি কোৱালিফিকেশ্যনৰ কথা। মেক্সিমাম আপোনাৰ CGP হ'ব লাগিব 60% হ'ব লাগিব। পষ্ট গ্ৰেজুৱেট হ'ব লাগিব। MBA, PGDBA, PGDBM, MMSত। তাতো আপোনালোকৰ পাৰ্চেণ্টেজটো দি দিছে। মিনিমাম পাৰ্চেণ্টেজ হ'ব লাগিব 60%। ঠিক আছে। এপ্লিকেশ্যন ফিজো দি দিছে। এপ্লিকেশ্যন ফিজটো এনেধৰণৰ ইয়াত OBC জেনেৰেলৰ কাৰণে দিছে 600, SC ST PWBD EWSৰ কাৰণে এণ্ড ফিমেলৰ কাৰণে 100 টকা। পে'মেণ্ট মোডটো অনলাইন হ'ব। এপ্লাই কেনেকৈ কৰিব? আহক এপ্লাইৰ কথাটো পাতোঁ আমি। এপ্লাইটো মই লিংক দি দিম, আপোনালোকে তাত গৈ পেলাই এইটো ৱেবছাইটত যাব। ইয়াত ক্লিক কৰি ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে। এতিয়া এপ্লাইৰ ডেটটো হ'ল, আপোনালোকৰ এপ্লাই ডেট আৰম্ভ হ'লেই। এপ্লাই ডেট আৰম্ভ হ'ল 17 তাৰিখৰ পৰা আৰু জানুৱাৰী লাষ্ট 1 তাৰিখলৈকে আছে। ফেব্ৰুৱাৰীৰ 1 তাৰিখলৈকে আছে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যনটো আপোনালোকে সোনকালে পায়। ধন্যবাদ।